হঠাৎ মহানগৰীৰ ৰাজপথত জ্বলিল এখন বাহন। গীতা মন্দিৰৰ সমীপত সংঘটিত হয় এই অঘটন। খাদ্য সামগ্ৰী কঢ়িওৱা বাহনত জুইৰ সূত্ৰপাত। লক্ষাধিক টকাৰ খাদ্য সামগ্ৰী জুইত ভস্মীভূত। শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত গীতা মন্দিৰৰ সমীপত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। আকাশ ট্ৰেডিং কোম্পানীৰ অধীনত থকা বাহনখনে হতাশিল আমবাৰীৰ দিশৰ পৰা নুনমাটি এলেকাৰ দোকানত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহিছিল। তেনে সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। টাটা এচি বাহনত জুইৰ সূত্ৰপাত ঘটে, যাৰ ফলত লক্ষাধিক টকাৰ খাদ্য সামগ্ৰী বিনষ্ট হোৱাৰ উপৰিও বাহনখনৰো যথেষ্ট পৰিমাণে ক্ষতিসাধন হয়। জানিব পৰা মতে বাহনখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈ সংঘটিত হয় এই অবাঞ্ছিত ঘটনা। উল্লেখ্য যে বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS25CC2245। ইতিমধ্যে ঘটনাস্থলীৰ পৰা বাহনখন স্থানীয় আৰক্ষীয়ে লৈ গৈছে থানাৰ অভিমুখে। এইটো আমাৰ বেৰহাউচৰ পৰা আহিছে, কাটাদিল বেৰহাউচৰ পৰা মাটি যায়। গাড়ীখন হঠাৎ জুই লাগিল, কেনেকৈ লাগিল গম পাইছে নেকি? গম পোৱা নাই, ইঞ্জিনত জুই লাগি কিনে ইঞ্জিনতে ড্ৰাইভাৰটো কৈ আছে ইঞ্জিনত। আপোনাৰ কিমান টকা লছ হৈছে গোটেই মিলাই গাড়ীৰ পৰা ধৰি? এইটো গাড়ীটো লছ হ'লে গাড়ীটো ইঞ্জিন এতিয়া কি হ'ব কি নহ'ব এইটোতো নাজানো আমি। এতিয়া যাই কিনে চাম। বাকী লছটো হ'লে মোটামুটি 60-70,000 80,000 কিমান এইটো মাল চেভ হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।